ডিগবৈ গ্ৰামাঞ্চলত পুৱা আৰু নিশা বনৰীয়া হাতীৰ মুক্ত বিচৰণ। ভৌগোলিক অৱস্থান অনুসৰি ডিগবৈ চহৰৰ চৌদিশে আৱৰি আছে বনাঞ্চলে। সম্প্ৰতি ডিগবৈ চহৰৰ উপৰিও বিভিন্ন গ্ৰামাঞ্চলত চলিব ধৰিছে বনৰীয়া হাতীৰ উপদ্ৰৱ। বিশেষকৈ ইটাভাটা, পানবাৰী, বালিজান, বৰজান আৰু বাপাপুং আদি অঞ্চলত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত সন্ধিয়া হোৱাৰ লগে লগে বনাঞ্চলৰ পৰা বনৰীয়া হাতীৰ জাক ওলাই আহি ঘৰৰ বাৰীত উপদ্ৰৱ চলাই তছনছ কৰে বাৰীৰ ফল-মূলৰ বাগিচা। বন বিভাগ এটা আছে যদিও বনকৰ্মী পৰ্যাপ্ত নহয়। সম্প্ৰতি সন্ধিয়া নামি অহাৰ লগে লগে মানুহে ঘৰৰ পৰা ওলাই অহাটো কঠিন হৈ পৰিছে। বিশেষকৈ ডিগবৈ, ইটাভাটা, পানবাৰী, বালিজান, বৰজান আৰু বাপাপুং আদি অঞ্চলত বিদ্যুৎ লাইটৰ অভাৱ দেখা গৈছে, যাৰ বাবে হাতী আহিলে অন্ধকাৰৰ বাবে মানুহৰ চকুত নপৰে। ফলত যিকোনো মুহূৰ্তত দুৰ্ঘটনা হোৱাৰ প্ৰকট হৈ পৰিছে। বনৰীয়া হাতী প্ৰৱেশ কৰা অন্ধকাৰ অঞ্চলবোৰত বিদ্যুৎ লাইটৰ ব্যৱস্থা কৰি দিবলৈ বিধায়ক সুৰেন ফুকনক আহ্বান জনাইছে স্থানীয় ৰাইজে। আমাৰ অঞ্চলটোত আমি সকলোকে সজাগতা কৰিবই বিচাৰিছোঁ। আচলতে হাতীয়ে আমাৰ ৰাস্তাটো আমাৰ কৰিডৰ হৈ গৈছে, হাতী এলিফেণ্ট কৰিডৰতে হৈ গৈছে। প্ৰত্যেক ৰাতিয়ে আমাৰ অঞ্চললৈ হাতী আহে। যোৱা ৰাতি মোৰ ঘৰত আহি পেলাই মোৰ ফেঞ্চিং ভাঙি মোৰ গাড়ী অনিষ্ট কৰিলে, গাড়ী গেৰেজ ভাঙিলে আৰু চোতালত আহি কমেও আধা ঘণ্টা আমাৰ দুৱাৰমুখতে আহি ৰৈ আছেহি। আমি হাতী আহিছে বুলিয়ে নাজানো, ওলাই আহিছোঁ দেখিছোঁ হাতী ৰৈ আছে। গতিকে এটা ভয়ানক সাংঘাতিক কাণ্ডৰ পৰা হাৰি গ'লোঁ সেইদিনা। কথা হ'ল কি, আমাৰ গলিটোত লাইটৰ ব্যৱস্থা নাই। আমি বিধায়কক অনুৰোধ জনাব বিচাৰিছোঁ অতি সোনকালে যেন আমাৰ গলিটোত দুটামান লাইটৰ ব্যৱস্থা কৰে, কাৰণ হাতী আন্ধাৰত আমি নেদেখোঁ আৰু ৰাতি বিয়লি ওলাই যোৱা হয়ে, যাবই লাগে। গতিকে হাতী কোন সময়ত ক'ত ৰৈ থাকে কোনেও গম নাপাওঁ, কেতিয়া আমাক এটেক কৰিব। এতিয়া বাৰী অনিষ্ট কৰিছে কোনো কথা নাই, কিন্তু মানুহক যদি এটেক কৰে সেইটোতো বৰ ডাঙৰ সাংঘাতিকতা হ'ব। গতিকে ইটাভাটা অঞ্চলত আমাক লাইটটো ব্যৱস্থা কৰি দিলে বিধায়কে বা আমাৰ টাউন কমিটিৰ ফালৰ পৰা হ'লেও হওক, কোনো প্ৰকাৰে যদি আমাক লাইটৰ ব্যৱস্থাটো কৰি দিয়ে, আমি অন্ততঃ ৰাতিটো শান্তিয়ে শুব পাৰিম, কাৰণ আমি উজাগৰি ৰাতি পাৰ কৰিবলগীয়া হৈছে প্ৰত্যেক দিনাই। ধন্যবাদ, ইয়াতে ক'লোঁ আজি। ডিগবৈৰ পৰা হিৰণ্য ৰাজবংশী ফৰিদৰ ৰিপৰ্ট, এনিভাৰত 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিদাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।